শেফালী শৰ্মা আপুনি চাইছে পিপলছ নৰ্থ ইষ্ট জুবিন গাৰ্গ নোহোৱা হোৱা 5টা মাহ সম্পূৰ্ণ হৈছে 5টা মাহৰ পাছতো জুবিন গাৰ্গে আজি পৰ্যন্ত ন্যায় পোৱা নাই আৰু জুবিন গাৰ্গৰ ন্যায় বাবে আজিলৈ প্ৰতিগৰাকী অসমীয়া অপেক্ষা কৰিছে প্ৰতিগৰাকী অসমীয়া দাবী জনাইছে জুবিন গাৰ্গে ন্যায় পাব লাগে তাৰ মাজতে ৰাজ্যৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গৰিমা শইকীয়া গাৰ্গৰ অনুৰোধ মৰ্মে গৰিমা শইকীয়া গাৰ্গক যি প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে গঠন কৰিব ফাষ্ট ট্ৰেক আদালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশত সকলো কামকাজ চলিব ফাষ্ট ট্ৰেক আদালতৰ জুবিন গাৰ্গ নোহোৱা হোৱা 5টা মাহ পাছত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে সবিশেষ জনাইছে এই মুহূৰ্তত ৰাজ্যৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত জুবিন গাৰ্গৰ কাণ্ডক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে গঠন কৰা হ'ব ফাষ্ট ট্ৰেক আদালত ফাষ্ট ট্ৰেক আদালতৰ সকলো কামকাজ পৰিচালনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ ওচৰত গোচৰটো থাকিলে বিষয়টো সুৰক্ষিত হৈ থাকিব মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া পৰিয়ালৰ অনুৰোধ মৰ্মে গঠন কৰা হ'ব ফাষ্ট ট্ৰেক আদালত সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু কালি দিনটোত কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল বৃহস্পতিবাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে ইতিমধ্যে ৰাজীৱ হদিয়াৰ যিগৰাকী পত্নী ৰাজীৱ হদিয়াৰ পত্নী উপাসনালৈও ইতিমধ্যে ৰাজ্য চৰকাৰে তৃতীয় বৰ্গৰ চাকৰিৰ কথা ঘোষণা কৰিছে সমান্তৰালকৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড জুবিন গাৰ্গৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডৰ তদন্ত কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আগবঢ়াইছো জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে